সদৰে সমষ্টিত এইবাৰ ডুমডুমা আৰু মাকুম বিধানসভা সমষ্টি। অকণমান ৰখিলে ভাল পালোহেঁতেন। ক'ত ঘৰ? ওচৰতে? মোৰ ওচৰতে। ডুমডুমা সমষ্টি কি হ'ব এইবাৰ 26ত? ডুমডুমা ডুমডুমাটো যোনে আছে সেয়ে হ'ব। চেঞ্জ নহয়? হ'ব পাৰে কিবা অপশ্যন থাকিলে চেঞ্জ হ'ব, নহ'লেতো নহয়। বস্তুটো দাম আছেই, নহয় বুলি নহয়। তাৰ শান্তি শৃংখলা, আইন শৃংখলা ভাল আছে। সমস্যাটো মানে হিংসাবাদীটো বেছি কৰে, কি আছে? জাতীয়বাদীটো বেছি কৰে। সেই জাতীয়বাদী নকৰিলে মানে ঠিকেই আছিলে চৰকাৰটো। কি কৰি আছে এতিয়া হিন্দু চৰকাৰে? মুছলমান পাৰ্থক্য বনায়, সেইটো কাৰণে অলপমান অলপ আপুনি সেইটোত বেয়া পাই আছে। হয় নহ'লে মানে চৰকাৰ ঠিকে আছে। কংগ্ৰেছৰ দুজনৰ কথা শুনি আছো, ললিত তাঁতী, ভৰত নায়ক, তেওঁলোকে নিৰ্বাচনৰ কাৰণে মন মেলিছে। তেওঁলোকৰ কেনেকুৱা হ'ব? সিহঁতে যদি যুদ্ধ লাগে তেতিয়াহ'লে কিবা এটা সম্ভাৱনা থাকিব পাৰে। ঘপককৈ সুধি দিছো, আপুনি কৈ দিয়কচোন বাৰু কি হয়? বিজেপি ধৰিছে বিজেপি গভৰ্ণমেণ্টটো ভাল হ'ব লাগে আৰু গভৰ্ণমেণ্ট এতিয়া ভাল হৈ আছে নে বেয়া? এইটোতো মোৰ পাৰ্চপেক্টিভতো ভাল নহয়। কি দেখিছে মাকুমত কি হ'ব? মাকুমত কি হ'ব? ভালে হ'ব। কি হয় ভালেই হ'ব? যি হ'ব ভালে হ'ব। যোনে দল উঠক, কেণ্ডিডেট ভাল হ'ব লাগে বা তেওঁৰ বেকগ্ৰাউণ্ড কি আছে চাই ল'ম আগতে। 26ত আমি আশা কৰোঁ এতিয়া যিটো চলি আছে তাতকৈ ভাল হ'ব। সামাজিক অৱস্থাবিলাক ভাল হ'ব লাগে, লগতে মানুহৰ নিবনুৱা সমস্যাটো আমাৰ ইফালে বেছি আছে, সেইটো সমাধান হ'ব লাগে। জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে বৃহস্পতিবাৰে পুৱা 10 বজাত।